দক্ষিণ কামৰূপৰ চুনতলিৰ কিসমত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অৰাজকতা। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আবেদ আলীৰ বিৰুদ্ধে ক্ষুণ্ণ পৰিচালনা সমিতিৰ সভাপতি। প্ৰধান শিক্ষকে নিজৰ মইমতালিৰে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন মাহত এক সপ্তাহ নাইবা 10 দিনে পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন হৈছে। সময়মতে স্কুলত নাহে, সময়মতে পাঠদান নিদিয়াৰো অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এই অভিযোগ অভিভাৱক, ৰান্ধনী আৰু এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ। কেৱল ইয়াতেই ক্ষান্ত নাথাকি প্ৰধান শিক্ষক আবেদ আলীয়ে বিদ্যালয় চৌহদৰ গছ বিধ্বংস কৰি পৰিৱেশ বিনষ্ট কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ এজন প্ৰধান শিক্ষক মানে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মিৰ্জা আবেদ আলীৰ নামত আমি কিছুদিন আগত বিঅ' অফিচত এটা কমপ্লেইন কৰিছোঁ। তেখেতে তাৰমানে জুবিন গাৰ্গ যে 19 তাৰিখত ছেপ্টেম্বৰ 19 তাৰিখত মৃত্যু হ'ল, তাৰে পৰা তেওঁ ছেপ্টেম্বৰ মাহটোৱে খাদ্য খোৱা নাই স্কুলত। ছেপ্টেম্বৰ গ'ল, অক্টোবৰতো খোৱা নাই। আমাৰ ৰিপৰ্ট আছে, আমি সাক্ষী দিব পাৰিম। আমি এইবিলাক চব ভিডিঅ' কৰি লৈছোঁ, দেখাই দিব পাৰিম। গতিকে এনেকৈ তেওঁক স্কুলবিলাক চলায়। স্কুলত সময়মতে নাহে, আৰু যদিও তেওঁ 10টা বজাত আহে, 9টা বজাত আহিব লাগে, 10টা বজাত আহে, 2টা বজাত যাব লাগে, 12টাত গুচি যায়, এনেকৈ অনিয়ম। আৰু এইজন শিক্ষক আগতে কছাৰীবাম প্ৰাথমিক বিদ্যালয়ত আছিল। তেওঁ তাৰে পৰা খেদা খাই আহিছে। তাতে চাউল চুৰি কৰিছে, চেকৰ গাদ্দাৰি কৰিছে। তাতে কমিটিয়ে তেওঁক মানে বিঅ' অফিচৰ পৰা নমাই দিছে। সহকাৰী শিক্ষক হিচাপে আছিল। আমাৰ স্কুলৰ প্ৰধান শিক্ষক ফুলচন আলী আহমেদ ডাঙৰীয়া মৃত্যুৰ পিছত ইয়াক প্ৰধান শিক্ষক হিচাপে দিছে দায়িত্বভাৰ। ইয়াক মানে এতিয়া এই 2-3 মাহতে ৰান্ধনীবিলাকৰ লগত অলপ আগত আমি বহিছিলোঁ। ৰান্ধনীবিলাকে কৈ আছে আমাক নিদিলে আমি কেনেকৈ ৰান্ধিম। তেওঁলোকে ৰন্ধা বঢ়াত নাই, ৰন্ধা বঢ়া নকৰে। এডাল গছ আছিল, বিৰাট ডাঙৰ এখন, আমাৰ ইয়াতে কঁঠাল গছ আছিল। কঁঠাল গছটোৰ ছাঁৰ তলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে জিৰণি লৈছিল। বহুত ডাঙৰ কঁঠাল গছ আছিল। তেওঁ সেই কঁঠাল গছটো কাটি গোটেই স্কুলৰ খৰি বনোৱাৰ কামত লগাইছে। দুনিয়াৰ খৰি আপোনালোকে চাব পাৰিব, ফুটেজ ল'ব পাৰিব। আমি কৈছিলোঁ যদি কাটিব লাগে আমি মিটিং বহি, সভা আলোচনা কৰি, MC বহি আলোচনা কৰি আমি সিদ্ধান্ত লৈ তাৰপিছত স্কুলৰ TLMৰ কাম বহুত আছে, কাঠৰ কাম বহুত আছে, তক্তা বাটামৰ কাম কৰিব লাগে। তাত তেওঁ নাই। তেওঁ গাদ্দাৰি কৰি নিজে ববীয়াকৈ আৰু কেইটামান গছ তেওঁ কাটিছে। গতিকে গছ কটাকো আমি একটা অভিযোগ দিছোঁ, আৰু তেওঁক মানে এই বিদ্যালয়ৰ পৰা ছাছপেনশ্যন কৰি বেলেগ বিদ্যালয়ত তেওঁক মানে ট্ৰান্সফাৰ কৰিব লাগে। আপোনালোকে একমত আছে? চুনতলিৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।